আপোনালোকক স্বাগতম জনাইছোঁ এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। বন্ধুসকল, অসমৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ফালৰ পৰা অসমৰ প্ৰতিখন জিলাতে কেইটামান পদ ভেকেঞ্চি মুকলি কৰিছে। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। মই সকলোখিনি তথ্য জনাই আছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি আমাৰ এই ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। অসমৰ ওমেন আৰু চাইল্ড ডেভেলপমেণ্টৰ ফালৰ পৰা অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত 315টা পদ ভেকেঞ্চি মুকলি কৰিছে। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 18 মাৰ্চ 2024 আৰু এই আবেদন আৰম্ভ হৈছে 27 ফেব্ৰুৱাৰী 2024 পৰা। এতিয়া আহিছোঁ এই পদসমূহৰ বিষয়ে। প্ৰথমতে আহিছোঁ ৰেচিডেণ্ট ছুপাৰিণ্টেণ্ডেণ্ট। ইয়াত পদ আছে 35টা। কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ভিতৰত মহিলাসকলে ল', ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল ছায়েন্স আৰু ছাইক'লজি এই যিকোনো বিষয়ত মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব। লগতে 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। লোকেল কমিউনিটিসকলক অগ্ৰাধিকাৰ দিয়া যাব। তাৰপিছত আহিছোঁ 2 নম্বৰতে অফিচ এছিষ্টেণ্ট। ইয়াত পদ আছে 35টা। কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ভিতৰত এনি পাৰ্চন হু ইজ গ্ৰেজুৱেট, মানে যিকোনো পুৰুষ মহিলাই গ্ৰেজুৱেট হ'ব লাগিব। লগতে 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্টত কম্পিউটাৰত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। তাৰপিছত আহিছোঁ মাল্টিপাৰ্পজ ষ্টাফ। ইয়াত পদ আছে 70টা। এডুকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ভিতৰত লিটাৰেট নলেজ আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব। লগতে হাইস্কুল পাছ হ'ব লাগিব। তাৰপিছত আহিছোঁ 4 নম্বৰতে কুক। ইয়াত পদ আছে 70টা। কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ভিতৰত হাইস্কুল পাছ হ'ব লাগিব। লগতে কুকিঙত নলেজ আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত আহিছোঁ ছিকিউৰিটি গাৰ্ড আৰু নাইট গাৰ্ড। ইয়াত পদ আছে 35টা। কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ভিতৰত ছিকিউৰিটি পাৰ্চনেল কাম কৰা 2 বছৰৰ অভিজ্ঞতা থাকিব লাগিব ডিষ্ট্ৰিক্ট আৰু ষ্টেট লেভেলত। লগতে মিলিটাৰী আৰু পেৰামিলিটাৰী ৰিটায়াৰ্ড পাৰ্চনেলসকলে অগ্ৰাধিকাৰ পাব। এই পদসমূহ অসমৰ সকলো ডিষ্ট্ৰিক্টতে ওলাইছে। বিশেষকৈ বজালী, বাস্কা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', কামৰূপ আদিকে ধৰি অসমৰ প্ৰায় সংখ্যক ডিষ্ট্ৰিক্টতে ওলাইছে। বয়সৰ সময়সীমাৰ ভিতৰত 1/1/2022 মতে 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিশেষকৈ জেনেৰেল কেটেগৰী আৰু OBCৰ কাৰণে। ইয়াত বয়সৰ ৰেহাইৰ কথাও কোৱা হৈছে। SC কাৰণে 5 বছৰ, ST প্লেনছ আৰু ST হিলছৰ কাৰণে 5 বছৰ ৰেহাই দিয়া হৈছে। এই পদসমূহ আবেদন কৰিবলৈ হ'লে আপোনালোক ইণ্ডিয়ান চিটিজেনশ্বিপ মানে ভাৰতীয় নাগৰিক হ'ব লাগিব। এই পদসমূহ আবেদন কৰিবলৈ হ'লে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। গতিকে বন্ধুসকল, আপোনালোকৰ যদি অৰ্হতা মিলিছে আৰু ইণ্টাৰেষ্টেড হয় এই পদসমূহ আপোনালোকে আবেদন কৰিব পাৰিব। মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই পদসমূহৰ এডভাৰটাইজমেণ্টৰ ডিটেইলছটো লিংকটো দিছোঁ। তাত গৈ আপোনালোকে এই পদসমূহৰ বিষয়ে সবিশেষ চাব পাৰিব। লগতে অনলাইন আবেদন কেনেকৈ কৰে সেইসমূহো চাই আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। অনলাইন আবেদনৰ
অন্তিম তাৰিখ হৈছে 18 মাৰ্চ 2024 আৰু অনলাইন আবেদন আৰম্ভ হৈছে 27 ফেব্ৰুৱাৰী 2024 পৰা। বন্ধুসকল, লগ পাম অন্য এটা ভিডিঅ' লৈ। তেতিয়ালৈকে আমাৰ ইউটিউব চেনেল এনিয়াৰ জব নিউজটো চাই থাকিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।